প্রথম শ্রেণীর গণিত পাঠ 3 আকৃতি। লগে ভাগে গাঁও আহা কমলা আমলক্ষী আৰু ৰবা টেঙা বল্টৰ দৰে গোল আকৃতিৰ হয়নে নহয় কোৱা। এনেকুৱা আৰু কি দেখিছা অলপ ভাবি কোৱা। তলৰ গোল আকৃতিৰ বস্তুবোৰত ঘেৰ দিও আহা। এইটো গোল, এইটো গোল, এইটো গোল। তলৰ ছবিত থকা দীঘলীয়া বস্তুবোৰত ৰাইট চিন দিয়া। এইটো দীঘলীয়া, এইটো দীঘলীয়া, এইটো দীঘলীয়া। দেউতা, আমি আইসক্রিম খাম। আইসক্রিমটোৰ দৰে আকৃতিৰ বস্তুবোৰত ঘেৰ চিন দিয়া। আইসক্রিমটো চুঙা আকৃতিৰ, এইটো চুঙা আকৃতিৰ, এইটো চুঙা আকৃতিৰ, এইটো চুঙা আকৃতিৰ। তোমালোকে ঘেৰ দিয়া বস্তুবোৰ শংকু আকৃতিৰ। এনেকুৱা বাকচ আকৃতিৰ আৰু কি কি বস্তু দেখিছা। বিনিৰ দেউতাকে বজাৰৰ পৰা বিনিৰ বাবে এযোৰ জোতা আৰু টুথপেষ্ট আনিছে। বিনিয়ে জোতা আৰু টুথপেষ্টৰ বাকচ দুটা চাই আনন্দ পালে। জোতাৰ বাকচটোৰ দৰে আকৃতিৰ বস্তুবোৰত ৰাইট চিন দিয়া। জোতাৰ বাকচটো এনেকুৱা আকৃতিৰ আয়ত আকৃতিৰ। বিনিয়ে ভায়েকৰ লগত লুডু খেলি আছে। বিনি লুডুৰ পাঁচটিৰ দৰে আকৃতিৰ বস্তুবোৰত ৰাইট চিন দিয়া। এইটো লুডুৰ আকৃতিৰ দৰে, এইটো লুডুৰ আকৃতিৰ দৰে, বাকী কেইটা নহয়। ৰাহুলৰ জন্মদিনৰ শুভেচ্ছা জনালো। এইটো লোৱাচোন। ওপৰৰ ছবিখনত থকা গোল আকৃতিৰ বস্তুবোৰত ৰাইট চিন দিও আহা। ইয়াত কি কি বস্তু গোল আছে এইকেইটাত ৰাইট চিন দিব গৈছে। এইকেইটা গোল, এইটো গোল, গোলাকাৰ, এইটো গোলাকাৰ। এইটা মানে পালো গোলাকাৰ। আৰু যদি কিবা এটা চাই ল'ব। ওপৰত ছবিত থকা গোল আকৃতিৰ বস্তুবোৰত ৰাইট চিন দিয়া। শংকু আকৃতিৰ বস্তুবোৰত এই চিন দিও আহা। শংকু আকৃতিৰ বস্তুকেইটাত কি চিন দিব গৈছে। এই চিনটো, এই চিনটো। বাকচটোৰ দৰে আকৃতিৰ বস্তুবোৰত গোল চিন দিয়া। আকৃতি কেইটা এই চিন দিয়া। এইটো বাকচৰ দৰে, এইটো বাকচৰ দৰে, এইটো বাকচৰ দৰে। চুঙাৰ দৰে আকৃতি বস্তুবোৰত কাটা চিন দিয়া হয়। চুঙাৰ বস্তুকেইটাত কাটা চিন। চুঙা,
একে আকৃতির বস্তুবোৰত আঁচ টানি মিলাই লোৱা একে এটা দাগ চিন দি দিলো এটাকে আকৃতিৰ তলৰ বাকচত থকা ছবিখন চাই একে আকৃতিৰ আন এবিধ বস্তু খালী ঠাইত আকৌ ইয়াত সেম গোল আৰু এটাৰ চুঙাৰ দৰে এটা বস্তু আঁকি ল'বা ইয়াতে এটা আঁকি ল'বা ইয়াতে এটা আঁকি ল'বা সেম বস্তু তলৰ ছবিখনৰ বাকচ আকৃতিৰ বস্তুত ৰেড চিন দিয়া শংকু আকৃতিৰ বস্তুত গোল চিন দিয়া আৰু গোলাকাৰ আকৃতিৰ বস্তুত কাটা চিন দিয়া ফাৰ্ষ্টে এটা লৈ ল'বা এটা হ'ল কি যে বাকচৰ আকৃতি কি ৰাইট চিন বাকচ কেইটাত ৰাইট চিন দিয়া বাস এইটো ৰাইট চিন এইটো ৰাইট চিন এইটো ৰাইট চিন দিয়া শংকু আকৃতিৰ গোল চিন শংকু আকৃতিৰ গোল আকৃতিৰ বস্তুত কাটা চিন দিয়া এইটো হৈ গ'ল নিৰ্দেশ অনুযায়ী ৰং কৰা চুঙা আকৃতিটো নীলা ৰং কৰা ইয়াত কি কৰিব নীলা ৰং ইয়াত নীলা ৰং কৰিব বাকচ আকৃতিত কমলা ৰং কৰিব কমলা এইটো কমলা ৰং কৰিব গোল আকৃতিৰ ৰঙা ৰং কৰিব এইটোত ৰঙা কৰিব হৈ গ'ল খেল খেলোৱা বাগৰি যোৱা বস্তুবোৰ চাওঁ আহা চকাটো বাগৰি গৈছেনে চাব এইটো চুচুৰা খেলোৱা চুচুৰি যোৱা বস্তুবোৰ চাওঁ আহা নিজে কৰোঁ আহা বাগৰি যোৱা বস্তুটোত ৰঙা ৰং কৰোঁ আহা এইটোত ৰঙা ৰং কৰিব এইটোত ৰঙা ৰং চুচুৰি যোৱা বস্তুটো এটা হালধীয়া ৰং এটা হালধীয়া ৰং এটা ৰঙা এটা হালধীয়া বাগৰি আৰু চুচুৰি যোৱা বস্তুটো সেউজীয়া ৰং এটা সেউজীয়া কৰিব এইকেইটা কাগজেৰে বাকচ সজাও এইকেইটাৰে বাকচ সজাব লাগিব ইয়াত দি দিছে
আধা আৰু সম্পূৰ্ণ। মা আজি আমাৰ লগত বকুলো আহিছে। ৰুটি দুখন, কিন্তু ল'ৰা ছোৱালী 3গৰাকী। ৰুটি দুখন কেনেকৈ ভগাওঁ? মা, বকুলক এখন দিয়া, ভণ্টি আৰু মই এখন সমানে ভাগ কৰি খাওঁ। মাকে কেনেকৈ ভগালে? এখন ৰুটি সমানে আধা আধা কৰি ৰুটিৰ আধা সমানে কিভাবে ভাঁজ করো আহা? এটা ভাঁজ করলে নিজে করো আহা। আধা অংশত রং করো আহা। এটা আধা আধাকে রং করলে হল। ফুলটোৰ আধা অংশ ৰং কৰিলে হ'ল। তলত দিয়া ছবিবোৰ সিহঁতৰ আধা অংশৰ লগত আঁচটানি মিলোৱা। আধা তলৰ কোনকেইটা ছবিৰ ৰং কৰা অংশ ছবিবোৰৰ আধা অংশ বুজাইছে? এইটো আধা বুজাইছে, এইটো আধা বুজাইছে, এইটো আধা বুজাইছে, এইটো আধা বুজাইছে।